নমস্কাৰ মই মৌজিদ বন্ধুসকল বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, বিপদত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মহিলা আয়োগত গোচৰ ৰুজু কুংকি চৌধুৰীৰ মাতৃ সুজাতা গুৰুং চৌধুৰীৰ। কুংকি চৌধুৰীৰ মাতৃৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰি এইবাৰ বিপদত পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মহিলা আয়োগত গোচৰ ৰুজু কুংকি চৌধুৰীৰ মাতৃ সুজাতা গুৰুং চৌধুৰীৰ। মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰা অভিযোগসমূহ ভুৱা আৰু ভিত্তিহীন আখ্যা সুজাতা গুৰুং চৌধুৰীৰ। কুংকিৰ মাতৃক বদনাম কৰিবলৈ আৰু কুংকিক ৰাজনৈতিকভাৱে টাৰ্গেট কৰিবলৈ কুৎসা ৰচনা কৰা বুলি উল্লেখ কৰা হৈছে এজাহাৰত। সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰীয়ে দেখুওৱা ফটোখন গোমাংসৰ নহয়, বৰঞ্চ ফটো মাৰিবৰ বাবে ব্যৱহাৰ কৰা এক সামগ্ৰীহে বুলি উল্লেখ কুংকিৰ মাতৃৰ। মুখ্যমন্ত্ৰীয়ে গোমাংস সেৱন কৰাৰ অভিযোগকো খণ্ডন কুংকিৰ মাতৃৰ। মুখ্যমন্ত্ৰীৰ ভুৱা অভিযোগে সুজাতা চৌধুৰীৰ ব্যক্তিত্বক হে প্ৰতিপন্ন কৰাৰ অভিযোগ। আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ আহ্বান কুংকি চৌধুৰীৰ মাতৃ সুজাতা গুৰুং চৌধুৰীৰ। পৰৱৰ্তী খবৰ, গুৱাহাটী মহানগৰীত পুনৰ ভয়ংকৰ ঘটনা। ভাড়াঘৰত প্ৰেমিকে জ্বলাই দিলে প্ৰেমিকাক। GMCHত মৃত্যু অগ্নিদগ্ধ যুৱতীগৰাকীৰ। কেৰাচিন তেল ঢালি জ্বলাই দিলে যুৱতীগৰাকীক। ৰাজু বৰা নামৰ নগাঁৱৰ এজন যুৱকৰ এই কাণ্ড। লখিমপুৰৰ পৰা পলুৱাই আনিছিল এই যুৱতীগৰাকীক। ঘটনা সংঘটিত কৰি যুৱকজনৰ পলায়ন। ভূতনাথ শ্মশানত যুৱতীগৰাকীৰ শেষকৃত্য সম্পন্ন। গুৱাহাটীৰ বৰাগাঁৱত সংঘটিত হৈছে এই নৃশংস ঘটনা। পৰৱৰ্তী খবৰ, ইৰাণ আমেৰিকাৰ যুদ্ধত এইবাৰ এণ্ট্ৰি মাৰিছে চীনে। চীনে এইবাৰ থিয় হৈছে ইৰাণৰ পক্ষত। ইৰাণৰ সৈতে সুসম্পৰ্ক থকা বুলি বিশ্বক মুকলিকৈ জনাই দিলে চীনে। আমেৰিকাৰ বিৰুদ্ধে একেলগে এইবাৰ যুদ্ধত নামি পৰিল ইৰাণ আৰু চীন। হৰমুজ চীনৰ বাবে কেতিয়াও বন্ধ নহয়, এই ঘোষণা চীনৰ। ইৰাণৰ সৈতে সুসম্পৰ্ক থকা বুলি এইবাৰ বিশ্বক মুকলিকৈ জনাই দিলে চীনে। ইৰাণৰ হৈ ট্ৰাম্পক ধমক দিলে চীনে। আমাৰ দুয়োখন দেশৰ মাজৰ বিষয়ত দখল নিদিব বুলি ট্ৰাম্পক সকিয়নি চীনৰ। চীনে ইৰাণক অস্ত্ৰৰে সহায় কৰাৰ বাবে চীনক ৱাৰ্ণিং দিছিল আমেৰিকাই। চীনে ইৰাণক সহায় কৰিলে ভয়াৱহ পৰিস্থিতি হ'ব বুলি চীনক দিছিল সকিয়নি, আৰু তাৰ পিছতে মুকলি প্ৰত্যাহ্বান জনাইছে চীনে। চীনে থিয় হৈছে ইৰাণৰ পক্ষত। চীনে হৰমুজ পথৰ ওপৰত দৃষ্টি ৰাখিছে বুলি মন্তব্য চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী ডং জুনৰ। হৰমুজ পথৰে প্ৰতিদিনাই আমাৰ জাহাজ অহা যোৱা কৰি আছে, এই মন্তব্য চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ। ইৰাণ আৰু চীনৰ মাজত ব্যৱসায়িক সম্পৰ্ক আছে বুলি মন্তব্য চীনৰ। আৰু হৰমুজ ইৰাণৰ নিয়ন্ত্ৰণত বৰ্তমানো আছে, আৰু হৰমুজ চীনৰ বাবে সদায়ে খোলা আছে। ইৰাণৰ সৈতে সুসম্পৰ্ক থকা বুলি এইদৰে বিশ্বক মুকলিকৈ জনাই দিলে চীনে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ভুৱা ভোটাৰ চিনাক্তকৰণৰ নতুন কৌশল আৰম্ভ। এতিয়াৰ পৰা ভোট কেন্দ্ৰত ৰূপায়ণ কৰা হ'ব বায়'মেট্ৰিক চিনাক্তকৰণ ব্যৱস্থা। এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ আৰু নিৰ্বাচন আয়োগলৈ জাননী জাৰি দেশৰ উচ্চতম ন্যায়ালয়ৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ অবৈধ বাংলাদেশীৰ দপদপনি। এইবাৰ গুৱাহাটী মহানগৰীত আটক কৰা হৈছে 4গৰাকী বাংলাদেশী নাগৰিকক। বৃহৎ ধনৰ বিনিময়ত ভুৱা নথি উলিয়াই অসমত প্ৰৱেশ বাংলাদেশীৰ। বৃহৎ ধনৰ বিনিময়ত ভুৱা নথি উলিয়াই অসমত প্ৰৱেশ বাংলাদেশীৰ। আৰক্ষীৰ জালত পৰিছে 4গৰাকী বাংলাদেশীসহ দালাল আসিফ আলী। গুৱাহাটীৰ চচলৰ পৰা আটক কৰা হৈছে 4 বাংলাদেশীক। এই 4 বাংলাদেশীক জেৰা অব্যাহত বৰ্ডাৰ আৰক্ষীৰ। দিছপুৰ আৰক্ষীৰ জালত বাংলাদেশীক অসমত প্ৰৱেশ কৰাত সহায় কৰিছিল বৰপেটাৰ আসিফ আলী নামৰ যুৱকজনে।
দালাল আসিফ আলীয়ে বৰপেটা জিলাৰ ভোটাৰ আইডি কাৰ্ড বনাই দিছিল ধৃত বাংলাদেশী কেইটাক আৰু অসমৰ পৰা মুম্বাইলৈ যাবলৈ যুঁজা চলাই থাকোঁতেই আৰক্ষীৰ জালত পৰিল এই বাংলাদেশী কেইটা বাংলাদেশী মুক্ত অসম গঢ়াৰ প্ৰচেষ্টাত ব্যস্ত থকা চৰকাৰ তথা প্ৰশাসনক বৃদ্ধাংগুষ্ট দালাল আসিফ আলীৰ পৰৱৰ্তী খবৰ বিহাৰত নীতিশ যুগৰ অৱসান বিহাৰৰ নতুন মুখ্যমন্ত্ৰী হ'ব জ্যেষ্ঠ বিজেপি নেতা তথা বৰ্তমানৰ উপমুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী নীতিশ কুমাৰে ৰাজ্যসভাৰ সাংসদ পদ লাভৰ পিছতেই সলনি হ'ব বিহাৰৰ মুখ্যমন্ত্ৰী বুধবাৰে দিনৰ 11 বজাত বিহাৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব জ্যেষ্ঠ বিজেপি নেতা সম্ৰাট চৌধুৰীয়ে পৰৱৰ্তী খবৰ জুবিন হত্যাৰ গোচৰৰ তদন্তক লৈ ডাঙৰ খবৰ অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীক আজিৰ পৰা পুনৰ জেৰা আৰম্ভ কৰিছে তদন্তকাৰী দলে আজিৰ পৰা 5 দিনলৈ কাৰাগাৰৰ চাৰিবেৰৰ মাজত চলিব এজনীয়া আয়োগৰ জেৰা পোহৰলৈ আহিব পাৰে বহু নতুন তথ্য আজিৰ পৰা পুনৰ আৰম্ভ হৈছে অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতিৰ জেৰা হাফলং উপ কাৰাগাৰত বন্দী হৈ থকা এই দুই অভিযুক্তক এজনীয়া তদন্তকাৰী আয়োগে জেৰা চলাইছে 13 এপ্ৰিলৰ পৰা 17 এপ্ৰিললৈ মুঠ 5 দিন ধৰি চলিব এই জেৰা চৰকাৰে গঠন কৰি দিয়া এজনীয়া আয়োগে এই সমগ্ৰ তদন্তৰ দায়িত্ব লৈছে কাৰাগাৰৰ ভিতৰতে এই জেৰা চলোৱাৰ বাবে আয়োগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে 17 এপ্ৰিলৰ ভিতৰত অভিযুক্ত দুজনৰ পৰা গুৰুত্বপূৰ্ণ তথ্য লাভ কৰাৰ সম্ভাৱনা আছে পৰৱৰ্তী খবৰ অসমত এইবাৰ হ'ব বিৰোধীৰ চৰকাৰ আৰু এই সন্দৰ্ভত অহা 17 এপ্ৰিলত গুৱাহাটীত অনুষ্ঠিত হ'ব বিৰোধীৰ জৰুৰী বৈঠক এই বৈঠকত নতুন চৰকাৰ গঠনক লৈ হ'ব আলোচনা ৰাজ্যৰ 126টা সমষ্টিৰ বিৰোধী প্ৰাৰ্থীয়ে ভাগ ল'ব বৈঠকত অসমত বিৰোধীৰ চৰকাৰ গঠন হোৱাটো এইবাৰ নিশ্চিত কাজিৰঙাত এই ঘোষণা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ পৰৱৰ্তী খবৰ বিশ্বৰ কোটি কোটি মুছলমান লোকলৈ জৰুৰী খবৰ এতিয়াৰ পৰা মক্কাত যিকোনো লোকে প্ৰৱেশ কৰিব নোৱাৰিব মুছলমানসকলৰ পবিত্ৰ স্থান মক্কাত প্ৰৱেশ কৰাক লৈ নতুন নিয়ম সৌদি আৰব চৰকাৰৰ এতিয়াৰ পৰা মক্কাত যিকোনো লোকে প্ৰৱেশ কৰিব নোৱাৰিব মুছলমানসকলৰ পবিত্ৰ স্থান মক্কাত প্ৰৱেশ কৰাক লৈ নতুন নিয়ম সৌদি আৰব চৰকাৰৰ অনুমতি অবিহনে কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰিব মক্কাত প্ৰৱেশ কৰিবলৈ প্ৰয়োজন হ'ব বৈধ হজ পাৰমিট মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে সৌদি আৰব চৰকাৰৰ এই নতুন নিয়ম টুৰিষ্ট ভিছা আৰু উমৰা ভিছা অস্থায়ী ৰূপে বাতিল কৰিছে সৌদি আৰব প্ৰশাসনে অন্য ভিছা থকা কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰিব মক্কাত হজৰ সময়ত মক্কাত সৃষ্টি হোৱা ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ এই পদক্ষেপ হাতত লৈছে সৌদি আৰব চৰকাৰে পৰৱৰ্তী খবৰ আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ বাসগৃহত হোৱা নাছিল গুলীচালনা ফটকাহে ফুটিছিল পৰেশ বৰুৱাৰ বাসগৃহৰ ওচৰত জন্মদিন উপলক্ষে কেইজনমান কিশোৰে ফুটাইছিল ফটকা অসম আৰক্ষীয়ে নিশ্চিত কৰিছে এই তথ্য আৰু ফটকা ফুটোৱা ভিডিঅ' কৰিছিল কিশোৰ কেইজনে পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ সৰব কংগ্ৰেছ নেতা ৰাহুল গান্ধী কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী সৰ্বাধিক দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী তেওঁ আইনৰ দৃষ্টিৰ পৰা কেতিয়াও হাৰি যাব নোৱাৰিব বিৰোধী আৰু সমালোচকক হাৰাশাস্তি কৰিবলৈ ক্ষমতাৰ অপব্যৱহাৰ কৰিছে মুখ্যমন্ত্ৰীজনে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগৰ তদন্ত হ'ব লাগিব স্বচ্ছতা দায়বদ্ধতা আৰু আইনৰ শাসন আমাৰ সাংবিধানিক মৰ্যাদা পৱন খেৰাৰ সৈতে কংগ্ৰেছ দল সদায় আছে ছ'চিয়েল মিডিয়া এক্স হেণ্ডেল যোগে এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পৰৱৰ্তী খবৰ ৰঙা চীনৰ পুনৰ আগ্ৰাসী মনোভাৱ এইবাৰ অৰুণাচল প্ৰদেশৰ 23টা স্থানৰ নতুন নাম ঘোষণা চীনৰ আৰু চীনৰ এই কাৰ্যক গৰিহণা দি ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ ঘোষণা যে অৰুণাচল প্ৰদেশ ভাৰতৰ অবিচ্ছেদ্য অংগ মিছা দাবী আৰু ভিত্তিহীন আখ্যানে সত্যক সলনি কৰিব নোৱাৰে এই বুলি ঘোষণা ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ
পৰৱৰ্তী খবৰ আজি গৰু বিহু ৰাজ্যৰ চৌদিশে বহাগৰ আনন্দ আজি অসমীয়া কৃষ্টিৰ অন্যতম নিদৰ্শন গৰু বিহু পালন কৰিব ৰাজ্যবাসীয়ে আৰু তাৰ সমান্তৰালকৈ বিহুৰ বাকীকেইটা দিনতো গঞা ৰাইজৰ মাজত পৰিলক্ষিত হয় সম্প্ৰীতিৰ এনাজুৰিডাল নৈৰ ঘাটত কেইবাখনো গাঁৱৰ সাধাৰণ গঞা ৰাইজে একেলগে মিলি গৰু গা ধুৱাই থকাৰ মাজতে সৃষ্টি হয় অন্য এক পৰিৱেশৰ লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা আজি গৰু বিহু অসমীয়াৰ বাপতি সাহন বহাগ বিহুৰ পহিলা দিনটো হৈছে গৰু বিহু গৰু বিহুৰ দিনা ৰাজ্যজুৰি দেখিবলৈ পোৱা যায় বিপুল আনন্দ উৎসাহ খেতিয়ক চহা জীৱনৰ অন্যতম উৎসৱ এই গৰু বিহু এই দিনটোত গাঁৱৰ কৃষকসকলে তেওঁলোকৰ ক্ষিৰতী গাইজনী হালৰ গৰুহাল দামুৰিটোক নৈ বা জান-জুৰিৰ ঘাটলৈ নি নোৱাই ধুৱাই এই বিহু উদযাপন কৰে দীঘলতী পাত মাখিয়তী পাতেৰে গৰুৰ গাত কোবাই লাও বেঙেনা খুৱাই ঘৰৰ গৰুকেইটাৰ দীৰ্ঘায়ু আৰু নশক্তি কামনা কৰে আৰু আজি হৈছে সেই গৰু বিহু পৰৱৰ্তী খবৰ পুনৰ হুৰাহুৰে কমিছে সোণৰূপৰ দাম যদি আপুনি সোণৰ গহনা বনাম বুলি ভাবিছে তেন্তে এয়া আপোনালৈ সোণালী সুযোগ চাওঁ আহক আজিৰ দিনটোত গুৱাহাটীত কিমান হৈছে সোণৰ দাম প্ৰতিদিনে সোণৰ দামৰ উঠানমা হয় সেয়েহে সোণ কিনিবলৈ যোৱাৰ পূৰ্বে দাম জানি লোৱাটো খুবেই গুৰুত্বপূৰ্ণ বৰ্তমান উৎসৱ আৰু বিয়াৰ বতৰৰ বাবে বৃদ্ধি পাইছে সোণৰ চাহিদা বহাগত বিয়াৰ বতৰ সেয়ে এই সময়ত সোণৰ চাহিদা সাধাৰণতে বৃদ্ধি পায় সোণৰ দামৰ উত্থান পতন এক ধাৰাবাহিক প্ৰক্ৰিয়া এইবাৰ সোণৰ দামক লৈ আহিছে আন এক ডাঙৰ খবৰ আজিৰ দিনটোত পুনৰ হ্ৰাস পালে সোণৰ দাম আন্তৰ্জাতিক বজাৰত সোণৰ দামৰ পৰিৱৰ্তন মাৰ্কিন ডলাৰৰ মূল্য মুদ্ৰাস্ফীতি কেন্দ্ৰীয় বেংকৰ নীতি আদিৰ ফলতে সোণৰ দামৰ পৰিৱৰ্তন হয় আজিৰ দিনটোত গুৱাহাটীত কিমান হৈছে সোণৰ দাম চাওঁ আহক সোণ ক্ৰয় কৰাৰ পূৰ্বে আপুনি সোণৰ দাম জানি লোৱাটো খুবেই প্ৰয়োজনীয় কাৰণ প্ৰতিদিনে সোণৰ দামৰ পৰিৱৰ্তন হয় যদিহে দাম নজনাকৈ সোণ ক্ৰয় কৰিবলৈ যায় তেন্তে আপুনি সমস্যাত পৰিব পাৰে মানি কণ্ট্ৰলৰ মতে আজি গুৱাহাটীত প্ৰতি 10 গ্ৰাম 22 কেৰেটৰ সোণৰ দাম 1,41,250 টকা দেওবাৰে 22 কেৰেটৰ প্ৰতি 10 গ্ৰাম সোণৰ দাম আছিল 1,41,600 টকা আৰু প্ৰতি 10 গ্ৰাম সোণত আজিৰ দিনটোত হ্ৰাস পাইছে 350 টকা সেইদৰে মানি কণ্ট্ৰলৰ মতে আজি গুৱাহাটীত প্ৰতি 10 গ্ৰাম 24 কেৰেটৰ সোণৰ দাম 1,48,310 টকা দেওবাৰে 24 কেৰেটৰ প্ৰতি 10 গ্ৰাম সোণৰ দাম আছিল 1,48,680 টকা আৰু প্ৰতি 10 গ্ৰাম 24 কেৰেট সোণত আজিৰ দিনটোত হ্ৰাস পাইছে 370 টকা পৰৱৰ্তী খবৰ সুপ্ৰিম কোৰ্টৰ ৰায়ত নিৰ্বাচনৰ আগমুহূৰ্তত পশ্চিমবংগত হাহাকাৰ অৱস্থা এছআইআৰৰ জৰিয়তে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হোৱা ভোটাৰে ৰাজ্যখনত বিধানসভা নিৰ্বাচনত ভোট দিব নোৱাৰিব উল্লেখযোগ্য যে পশ্চিমবংগত এইবাৰ এছআইআৰৰ জৰিয়তে কেইবা লাখ লোকৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ পৰিছিল